নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ সকলোকে জ্ঞানৰ ভঁৰাল ইউটিউব চেনেলটোলৈ। এইটো ভিডিঅ'ত আজি আমি আলোচনা কৰিম যিটো গ্ৰেড 4 পোষ্ট ওলাইছে কাৰ্বি আংলং জিলাত, সেইটোৰ ওপৰতে আজি আমি এইটো ভিডিঅ'ত আলোচনা কৰিম। আপোনালোকে স্ক্ৰীনত দেখিব পাইছে এপ্লিকেশ্যনছ আৰ ইনভাইটেড, ইয়াতে দিয়া আছে টোটেল ভেকেঞ্চি হৈছে এটা আৰু ভেকেঞ্চিটো হৈছে পিয়নৰ আৰু যিটো জব লোকেশ্যন আছে সেইটো হৈছে চিফ জাডিচিয়েল মেজিষ্ট্ৰেট কাৰ্বি আংলং ডিফু আছাম। গোটেইখিনি ডিটেইলছ মই কৈ দিছোঁ চাওক। নেম অফ দ্য পোষ্ট হৈছে পিয়ন, টোটেল ভেকেঞ্চি হৈছে এটা, স্কেল অফ পে দিয়া হ'ব 12,000 টকাৰ পৰা 52,000 টকালৈকে আৰু গ্ৰেড পে দিয়া হ'ব পাৰ মান্থ 3,900 টকা আৰু আদাৰ যিখিনি এলাউন্স থাকিব সেইখিনি ROP ৰুলছ হিচাপে পোৱা যাব। নেক্সট এইটোত কোৱালিফিকেশ্যন বিচাৰিছে মিনিমাম এডুকেশ্যন কোৱালিফিকেশ্যন 8 পাছ হ'লে আপোনালোকে এই পোষ্টটোৰ কাৰণে এপ্লাই কৰিব পাৰিব আৰু কেটেগৰী হৈছে আনৰিজাৰ্ভ। এইটোত কোনো ধৰণৰ ৰিজাৰ্ভেশ্যন নাই, সকলো কেটেগৰীৰে এইটো এপ্লাই কৰিব পাৰিব। ইয়াৰ এলিজিবিলিটি আপোনালোকে দেখিব পাৰিছে। দ্য কেণ্ডিডেট মাষ্ট বি এন ইণ্ডিয়ান চিটিজেন, ইণ্ডিয়ান নাগৰিক, ভাৰতৰ নাগৰিক হ'ব লাগিব আৰু ইয়াতে কোৱালিফিকেশ্যন দিয়া আছে 8 পাছ হ'ব লাগিব। নেক্সট দিয়া আছে আপোনালোকৰ এজ লিমিট হৈছে 18 বছৰৰ পৰা 40 বছৰলৈকে হ'লে আপোনালোকে এই পোষ্টটোত এপ্লাই কৰিব পাৰিব। আৰু যদি আপোনালোকে কেটেগৰী বিলং কৰে তেনেহ'লে SC এণ্ড ST হ'লে 5 years ৰিলেক্সেশ্যন পাব। তেনেকুৱাকৈ আপোনালোকে যদি OBC MOBC হয় 3 বছৰ ৰিলেক্সেশ্যন পাব। তেনেকৈ ৰিলেক্সেশ্যনখিনিও কেটেগৰী ৱাইজ দিয়া আছে। এতিয়া এপ্লাই কেনেকৈ কৰিব? এপ্লাই কৰিবলৈ আপোনালোকে যিটো ষ্টেণ্ডাৰ্ড ফৰ্ম আছে সেই ষ্টেণ্ডাৰ্ড ফৰ্মখন ডাউনলোড কৰি লৈ পিনে নতুবা বাহিৰৰ পৰা কিনি আনি আপোনালোকে ভালদৰে ফিল আপ কৰিব। ফিল আপ কৰি আপোনালোকৰ যিখিনি ডকুমেণ্টছ আছে সেই ডকুমেণ্টছখিনি আপোনালোকে চেল্ফ এটাষ্টেড কৰিব লাগিব। যেনে ডকুমেণ্টছখিনি হৈছে পাছপৰ্ট চাইজ ফটোগ্ৰাফ, এজ প্ৰুফ, কাষ্ট চাৰ্টিফিকেট, এডুকেশ্যনৰ যিখিনি চাৰ্টিফিকেট আছে সেই গোটেইখিনি চাৰ্টিফিকেট আপোনালোকে চেল্ফ এটাষ্টেড কৰি আপোনালোকে এই স্ক্ৰীনত দিয়া থকা যিটো বল্ড কৰি দিয়া আছে দ্য চিফ জাডিচিয়েল মেজিষ্ট্ৰেট কাৰ্বি আংলং ডিফু নিয়াৰ ডিফু মেডিকেল কলেজ ডিফু 782460, এইটো এড্ৰেছত আপোনালোকে 20 ফেব্ৰুৱাৰী 2026 তাৰিখৰ আগত আপোনালোকে পঠিয়াব লাগিব। অৰ্থাৎ এইটো এপ্লাই কৰাৰ লাষ্ট ডেট হৈছে 20 ফেব্ৰুৱাৰী। যদি আপোনালোকে এলিজিবল হয় এই পোষ্টটোৰ কাৰণে নতুবা ইণ্টাৰেষ্টেড হয় তেনেহ'লে নিশ্চয় এপ্লাই কৰিব। বহুত সুন্দৰ পোষ্ট হয়, পিয়নৰ পোষ্ট গ্ৰেড 4, সেইটো 8 পাছেও এপ্লাই কৰিব পাৰিব। আৰু ক'লোৱে মই কেনেকৈ এপ্লাই কৰিব। ষ্টেণ্ডাৰ্ড ফৰ্মখন আপোনালোকে ফিল আপ কৰি পিনে এই যিটো স্ক্ৰীনত দেখিব পাইছে বল্ড কৰি থকা এড্ৰেছটো, এই এড্ৰেছত আপোনালোকে 20 ফেব্ৰুৱাৰীৰ আগতে পঠিয়াই দিব। তো এনেদৰে আপোনালোকৰ এপ্লাইটো হৈ যাব। তো এইখিনি আছিল ভিডিঅ'টো। কিবা যদি আপোনালোকৰ ডাউট থাকে কমেণ্ট বক্সত নিশ্চয় জনাব। কিবা হেল্প লাগিলে যিখিনি পাৰোঁ ময়ো কৰি দিব পাৰিম। তো এইখিনি আছিলে, নতুবা আপোনালোকে কিবা ডাউট থাকিলে কমেণ্ট বক্সত জনাই দিব। ইয়াৰ প্ৰচেছখিনি দিয়া আছে, মই সম্পূৰ্ণ ভিডিঅ'টো আপোনালোকক দেখাই দিছোঁ। যদি আৰু সবিশেষ জানিব বিচাৰে তেনেহ'লে আপোনালোকে দিয়া থকা অফিচিয়েল ৱেবছাইটত ভিজিট কৰিব পাৰিব, https://karbianglong.dccodes.gov.in। তো এইটো আছিলে ৱেবছাইট। এইটো ৱেবছাইটত গৈ আপোনালোকে সবিশেষ চাই ল'ব পাৰিব। কিবা যদি ডাউট থাকে কমেণ্ট বক্সত জনাব। এইখিনিয়ে আছিল ভিডিঅ'টো। ধন্যবাদ।